আৰম্ভ হ'ল ফাৰ্ষ্ট নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিট। প্ৰতিযোগিতাত অংশ লৈছে 7 ৰাজ্যৰ প্ৰতিযোগীয়ে। শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি জিলিকিছে বহুজন। এই ব্যতিক্ৰমী ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজক উদয়াচল NGO। বুধবাৰৰ পৰা আৰম্ভ হ'ল নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিট। গুৱাহাটীত প্ৰথমবাৰৰ বাবে 3দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এই ক্ৰীড়া প্ৰতিযোগিতাৰ। বিশেষভাৱে সক্ষম ক্ৰীড়া প্ৰতিভাক এখন মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যৰে আয়োজন কৰা হৈছে প্ৰতিযোগিতাখন। উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ বিশেষভাৱে সক্ষম ক্ৰীড়াবিদে অংশ লৈছে নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিটত। মহানগৰীৰ 3টা ভেন্যুত 27ৰ পৰা 29 নৱেম্বৰলৈ চলিব এই প্ৰতিযোগিতা। এই দৃশ্য সৰুসজাই ষ্টেডিয়ামৰ। 1500 মিটাৰ, 100 মিটাৰ দৌৰ, জেভলিন, ডিস্কাছ থ্ৰকে ধৰি কেইবাটাও প্ৰতিযোগিতা অনুষ্ঠিত হৈছে সৰুসজাইত। প্ৰথমবাৰলৈ অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত অংশ লৈ সুখী বিভিন্ন ৰাজ্যৰ পৰা অহা প্ৰতিযোগীসকল। তেওঁলোকে প্ৰমাণ কৰিছে শাৰীৰিক প্ৰতিবন্ধকতা কেতিয়াও সফলতাৰ ক্ষেত্ৰত বাধা হ'ব নোৱাৰে। মই শ্বৰ্টপুট মাৰিম আৰু ডিস্কাছ মাৰিম। ভাল লাগিছে। আচলতে আমি আচলতে কাৰোবাৰ সহায় নোলোৱাকৈ ঘৰৰ পৰা ওলাও টান, কিন্তু আমাৰ কাৰণে যে এইটো প্লেটফৰ্ম দিছে সেইটো বহুত ভাল লাগিছে। যদি ইচ্ছা থাকে, কিবা এটা কৰা যদি ইচ্ছা থাকে, তেতিয়া আপুনি যিমানেই হেণ্ডিকেপ নহওক কিয় পাৰিবই, আপুনি কিবা এটা কৰিব। শ্বৰ্টপুট খেলি মই আগতেও খেলিছোঁ, নেশ্যনেল খেলিছোঁ, পাৰ্টিচিপেট কৰিছোঁ, কিন্তু মই মেডেল পোৱা নাছিলোঁ। হ'লেও মই প্ৰেক্টিছ কৰি আছোঁ। আগলৈ মই নেশ্যনেল বুলিয়ে নহয়, ইণ্টাৰনেশ্যনেল যিমান খেল হয় পেৰালিম্পিকত যাতে মেডেল এটা আনিব পাৰে তাৰ কাৰণে মই সম্পূৰ্ণ প্ৰয়াস কৰিছোঁ। मैं मेघालय शिलोंग से हूँ। मैं शॉर्ट पुट्स कर रही हूँ, डिस्कस थ्रो और बैडमिंटन कर रही हूँ। 100 মিটাৰ, 200 মিটাৰ আৰু লং জাম্প 3টা ইভেণ্টত আমি অংশগ্ৰহণ কৰা হয়। উল্লেখ্য যে ইতিমধ্যে এই প্ৰতিযোগিতাখনক স্বীকৃতি প্ৰদান কৰিছে সৰ্বভাৰতীয় অলিম্পিক সমিতিয়ে। আগন্তুক বৰ্ষত এই ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে অৰুণাচল প্ৰদেশে। বুকুত অযুত সপোন বান্ধি প্ৰতিবন্ধকতাক একাঘৰীয়া কৰি ক্ৰীড়াৰ জৰিয়তে জগত জিনিবলৈ ওলাই আহিছে এইসকল ক্ৰীড়াবিদে। প্ৰবল ইচ্ছাশক্তি থাকিলে যে শাৰীৰিক অক্ষমতাক একাঘৰীয়া কৰি হ'লেও আগবাঢ়িব পাৰি, তাৰেই প্ৰমাণ এইসকল ক্ৰীড়াবিদ। ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশৰ সহযোগত গুৱাহাটীৰ পৰা প্ৰাঞ্জল বৰুৱা ৰিপৰ্ট, NKTV+।